15 বছৰ হল বুলি আপুনি আপোনাৰ গাড়ীখন এনেকৈ লৈ যাব দিব নেকি? এটা বাতৰি পালো, যিবোৰ যান বাহনৰ 15 বছৰতকৈ অধিক হৈছে সেইবিলাক হেনো ৰাস্তাত দেখিলে আৰক্ষীয়ে টানি লৈ যাব। আৰু এই বাতৰিটো টাইমিট নামৰ চেনেলটোত দেখিলো। বাতৰি পঢ়োতাগৰাকীয়ে এনেকে চিঞৰি চিঞৰি বাতৰিটো পঢ়িছে যেন তেওঁহে আমাৰ গাড়ীখন টানি নিব। এতিয়া প্ৰিয় দৰ্শক শুনক, যদি আপোনাৰ গাড়ীখন ফিটফাট আছে, ঠিকেই আছে, তাৰপিছত কেনেকে টানি নিব পাৰে, কিয় টানি নিব? এটা মন কৰক, আমাৰ দৰে মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত মানুহে এখন গাড়ী 5 বা 6 লাখ টকাত কিনি 15 বছৰৰ পিছত দলিয়াই দিব নোৱাৰে। সেই সামৰ্থ্য আমাৰ দৰে অনেকৰ নাই। কাৰণ গাড়ীখন ক্ৰয় কৰাৰ সময়ত বিভিন্ন ধৰণৰ টেক্স দিবলগীয়া হয়, টেক্স দিয়া হৈছে, আৰু তাৰ পিছতো এনেকে হঠাৎ এটা নিয়ম উলিয়াই যদি 15 বছৰ হোৱা গাড়ীবোৰ টানি লৈ যায়, নষ্ট কৰি পেলাই, সাধাৰণ জনতাৰ কি হ'ব, নিম্ন মধ্যবিত্তৰ কি হ'ব, মধ্যবিত্তৰ কি হ'ব? আৰু এই কামটোক আমি বিৰোধ কৰিছো। এয়া হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাবোৰ চিন্তা কৰক। কাৰণ বৰ্তমান অসমত সৰ্বাধিক সংখ্যক লোকৰে আছে 5-6 লাখ টকীয়া গাড়ী। সাধাৰণ জীৱন যাপন কৰা এগৰাকী লোকেও এই গাড়ীখন ক্ৰয় কৰে একমাত্ৰ নিজৰ পৰিয়ালৰ সা সুবিধাৰ বাবে। যেনে ধৰক, এটা মোৰে এখন গাড়ী আছে, 15 বছৰ হৈ গ'ল, অথচ গাড়ীখন চলিছে মাত্ৰ 60,000। কি সেই গাড়ীখন মই এতিয়া পেলাই দিব লাগিব নেকি? আনহাতে এই গাড়ীৰ আয়ুস কোনে নিৰ্ধাৰণ কৰিছে? কোম্পানীতো স্পষ্টভাৱে লিখা আছে যে 15ৰ পৰা 25 বছৰলৈকে মাৰুতি এল্টো জাতীয় আমি সৰু মানুহে চলোৱা গাড়ীবোৰ ঠিকে থাকে, আনকি 3 লাখ কিলোমিটাৰ চলাব পৰাকৈ সক্ষম, তাৰ পিছত চিন্তা কৰিব পাৰি। আনহাতে ডাঙৰ মানুহবিলাকে চলোৱা গাড়ীবোৰ, ইনোভা জাতীয় গাড়ীবোৰ 25 বছৰলৈকে আৰামছে চলাব পাৰে, 5 লাখ কিলোমিটাৰলৈকে আৰামছে চলাব পাৰে, কোনো ডিউৰেবিলিটি লোকচান নহয়, নষ্ট নহয়। তাৰ পিছত কিয় এই নিয়ম? মানে এনেকুৱা নেকি? আমি জানো মানুহৰ গড় আয়ু 70ৰ পৰা 80 বছৰ, যে 80 বছৰ হৈছে সি সুস্থ আছে, তাক মাৰি পেলাম, এনেকুৱা হ'ব পাৰে নেকি? গতিকে সকলো ফালৰ পৰা ফিট হৈ থকা, ঠিক ঠাক হৈ থকা গাড়ী এখন 15 বছৰ নহয় 20 বছৰ হলেও আমি এনেকৈ দলিয়াই পেলাব নোৱাৰো। আমি সাধাৰণ মানুহ 5 লাখ বা 6 লাখ টকা দি ফূৰ্তিত গাড়ী এখন ক্ৰয় কৰিব নোৱাৰো আমি। আৰু 15 বছৰ হৈ যোৱা গাড়ীবোৰৰ যে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি দিয়ে দ্বিতীয় অফিচ বিলাকে, সেই সকলৰ জেল হ'ব লাগিব তেতিয়াহ'লে। কাৰণ তেওঁলোকে কিয় গাড়ীখনৰ ফিটনেছ অকে বুলি লিখি দিছে, তেওঁলোকে কিয় গাড়ীখনৰ নতুনকৈ পঞ্জীয়ন কৰি হাজাৰ হাজাৰ টকা মাচুল লৈছে, তাৰ কাৰণে দায়ী কোন, তাৰ ক্ষতিপূৰণ কোনে দিব? গতিকে এনেই কিবা এটা কৈ দিব আৰু বাতৰি পঢ়োতাসকলে তামাম উল্লাসত চিঞৰি চিঞৰি বাতৰি পৰিৱেশন কৰিব আৰু সাধাৰণ জনতাক বিভূতিত পেলাব। এই কথাটো হ'ব নোৱাৰে। কাৰণ গাড়ীৰ কোম্পানীসমূহক প্ৰথমতে নাকি লগাব লাগিব। তেওঁলোকে কৈছে নেকি যে 15 বছৰৰ পিছত গাড়ীসমূহ নিজে নিজে বেয়া হৈ যাব? তেওঁলোকৰ তাততো সেই কথাবোৰ উল্লেখ নাই। আৰু এই কথাটো আমি মানি লওঁ, কিছুমান গাড়ী আপোনাৰ 10 বছৰ নহওঁতে তাৰ যিটো টাৰ্গেট 3 লাখতকৈও অধিক কিলোমিটাৰ চলিব পাৰে, তেনেকুৱা গাড়ীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক, আমি না নকওঁ। কাৰণ একাংশ প্ৰফেচনেল গাড়ী আছে যিসকলে দিন ৰাতি ভাড়া মাৰি থাকে, আৰু তেওঁলোকে খুব কম সময়ৰ ভিতৰতে গাড়ীৰ যিটো ক্ষমতা, সেই ক্ষমতাখিনি অতিক্ৰম কৰে। যেনে ধৰক 3 লাখ কিলোমিটাৰ সহজতে তেওঁলোকে অতিক্ৰম কৰে। তেনেকুৱা গাড়ীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু সাধাৰণ মানুহ সকলোকে এনেকৈ সামৰি লৈ যদি 15 বছৰতকৈ অধিক হোৱা গাড়ীবোৰ এনেকে টানি লৈ যোৱা হয়, ৰাস্তাত যদি উলিয়াব নোৱাৰো, এয়া কেনে কথা? গতিকে গাড়ীসমূহৰ যদি প্ৰদূষণ ঠিকে আছে, অন্যান্য যন্ত্ৰপাতি ঠিকে আছে, সামগ্ৰিকভাৱে যদি গাড়ীখন ফিট আছে, সেই গাড়ীখনৰ বয়স 15 বছৰ হল বুলিয়ে আমি দলিয়াই পেলাব নোৱাৰো। একদম চিধা কথা, স্পষ্ট কথা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাবোৰ নজৰত ৰাখিহে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। সাধাৰণ মানুহৰ জীৱন এনেই বিভিন্ন ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত। মূল্য বৃদ্ধিয়েই কওক বা অন্যান্য কেতবোৰ কাৰক, যেনে ধৰক কিবা যুদ্ধ হ'ব, মোদী ডাঙৰীয়া আমাক কৈছে এইটো নকৰিব, সেইটো নকৰিব, এই কথাবোৰতো আছেই। তাৰ পিছত যদি এই ধৰণৰ বাতৰি এটা আমি শুনিবলগীয়া হয়, এই ধৰণৰ কাম কৰিবলৈ যদি আপোনালোকে আগবাঢ়ে, তেতিয়াহ'লে আমি ক'ত থাকিম? সাধাৰণ জনতাই ক'ত থাকিব? ক'ত নিৰাপদ অনুভৱ কৰিব সাধাৰণ জনতাই? কোনখন চৰকাৰে সাধাৰণ জনতাক আশ্বস্ত কৰিব? এই কথাটো চিন্তনীয়। ধন্যবাদ। জয় অসম।